এই স্বাস্থ্য নিৰ্বাচনত যিসকলে ভোটদান কৰিলে সেইসকলক মই ব্যক্তিগতভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যোগেদি অসমৰ সামগ্ৰিক চিন্তাধাৰা প্ৰতিফলন হোৱা বুলি মই ক'ব বিচাৰিছোঁ। এই নিৰ্বাচনৰ যোগেদি এটা ক্লিয়াৰ ইণ্ডিকেশ্যন গৈছে যে বৰ্তমান ৰাজ্য চৰকাৰখনক অসমৰ সকলো শ্ৰেণীৰ ৰাইজে ভাল পোৱা নাই। তেওঁলোকে ইমান লোভ দিয়াৰ পিছতো ইমান আমাৰ আইন বিৰোধীভাৱে তেওঁলোকে কোড অফ কণ্ডাক্ট ভাইলেট কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে বিভিন্ন ক্ষেত্ৰত কৈছিল তাৰ পিছতো যিধৰণে তেওঁলোকক কেন্দ্ৰত শাসন ৰাজ্যত শাসন 3জনকৈ আমাৰ মন্ত্ৰী সাংসদসকল লাগি যি প্ৰচাৰ চলাইছিল যি অহংকাৰ যি গৰ্ব হৈছিল সেইটো তেওঁলোকক ধূলিহাত কৰিলে। তাৰ বাবে মই ভোটদাতা ৰাইজক মই ধন্যবাদ দিছোঁ আৰু এইটো মই দুটা ক্ষেত্ৰত গুৰুত্ব আছে বুলি ভাবিছোঁ। এটা হ'ল যে বিজেপিৰ যিটো কুশাসন যিদৰে মূল্য বৃদ্ধি হৈছে, দুখীয়া মানুহৰ যিদৰে ঘৰখন চলিব নোৱাৰা হৈছে, যিদৰে টেটু চেপি আপোনাৰ কৰ জাপি দিছে যিকোনো বস্তুত, যিদৰে GST উৎপাদ আজি বাঢ়ি গৈছে, এই কথা বতৰাবিলাকত ৰাইজে সহ্য কৰিব পৰা নাই ঘৰবিলাকত। তাৰে বাবে এইটো এটা মই ভাবোঁ কেন্দ্ৰত এখন চৰকাৰ আছে, ৰাজ্যত এখন চৰকাৰ আছে, তাৰপিছতো এই যিটো নিৰ্বাচন এই নিৰ্বাচনে এটা ৰাইজৰ অসমৰ সামগ্ৰিক ৰাইজৰ চিন্তাৰ প্ৰতিফলন ঘটাইছে। দ্বিতীয় কাৰণটো হ'ল আমি কৈ আছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনাস্থা। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ কৰিব লাগে এই ক্ষেত্ৰত, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে নিৰ্বাচনৰ আগত নিয়ম বহিৰ্ভূতভাৱে কোড অফ কণ্ডাক্ট ভাইলেট কৰি বিভিন্ন আঁচনিৰ কথা বিভিন্ন কথা ঘোষণা কৰিছে। নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ যে যোৱা নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজে মহাজোঁটত আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটক প্ৰায় 51টা ছিট জিকাইছিল। আমাক লাগিছিল 24টা, আমি কিছু কম পালোঁ। কিন্তু বিজেপিৰ মিত্ৰজোঁটৰ যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰাইজে আস্থা প্ৰকাশ কৰিছিল, চল চাতুৰিৰে তেওঁক মুখ্যমন্ত্ৰী হ'বলৈ নিদিয়াটো উজনিৰ বিশেষকৈ সকলো অসমৰ ৰাইজ, বিশেষকৈ উজনিৰ জনজাতি ৰাইজ, অসমৰ উজনিৰ ৰাইজ যে বিতুষ্ট হৈ আছে, বেয়া পাই আছে, আৰু এটা ইংগিত এই নিৰ্বাচনত ফলাফলৰ যোগেদি স্পষ্টকৈ দিছে। গতিকে এইটো মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু এইটো এটা শাসনত থকা অৱস্থাত এনেধৰণৰ ৰাইজৰ ভোটৰ দ্বাৰা যি অনাস্থা প্ৰকাশ কৰিছে সেইটো গোটেই চৰকাৰখনৰ প্ৰতি নহ'লেও অন্ততঃ মুখ্যমন্ত্ৰীজনৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।